নমস্কাৰ আপোনালোকে সকলোৱে জ্ঞাত যে অহা ফেব্ৰুৱাৰী 1 তাৰিখত যি গুৱাহাটী হাইকোৰ্টৰ আণ্ডাৰত জুনিয়ৰ এডমিনিষ্ট্ৰেটিভ এছিষ্টেণ্ট পৰীক্ষা অনুষ্ঠিত হ'বলৈ গৈ আছে তাৰ বাবে আমি এখন ইংলিছৰ বাবে স্পেচিয়েলি এখন ইবুক তৈয়াৰ কৰিছোঁ য'ত আছে লাষ্ট 10 ইয়াৰ্ছৰ ইংলিছৰ PYQ যিবোৰ PYQ অৰ্থাৎ প্ৰিভিয়াছ ইয়েৰ কুৱেশ্যন গুৱাহাটী হাইকোৰ্টৰ সকলোবোৰ পৰীক্ষাত আহি গৈছে গতিকে এইখন এটা 1500 প্লাছ প্ৰিভিয়াছ ইয়েৰ কুৱেশ্যনক লৈ বনোৱা ইবুক য'ত আপোনালোকে লাষ্ট 10 ইয়েৰ সলিউশ্যন পাই যাব আৰু আমি তাৰে আজি ইবুকখনৰ ফাৰ্ষ্ট পেপাৰখন আলোচনা কৰিম আৰু আপোনালোকে যদি এই ইবুকখন কিনিবলৈ হয় তেন্তে আমাৰ ডেছক্ৰিপশ্যনত তলত লিংক আছে লিংকত গৈ আপোনালোকে আমাৰ ৱেবছাইটত আপোনালোকে পাবগৈ আমাৰ ৱেবছাইটত ভিজিট কৰি আপোনালোকে এই ইবুকখন আপোনালোকে কিনিব পাৰিব পাৰচেছ কৰিব পাৰিব গতিকে ইবুকখন কিনিবৰ বাবে পাৰচেছ কৰিবৰ বাবে এতিয়া আমাৰ ডেছক্ৰিপশ্যনত তলত লিংকত গৈ আপোনালোকে ইবুকখন কিনিব পাৰিব আৰু ইবুকখনৰ দাম হৈছে মাত্ৰ 149 ৰুপিজ আৰু এয়া ডিছকাউণ্টত 149 ৰুপিজত দিয়া হৈছে ইয়াৰ একচুৱেল ৰিয়েল প্ৰাইচ হৈছে 500 ৰুপিজ গতিকে আপোনালোকে বহুতো যিসকলে পৰীক্ষা দিব বিচাৰিছে সেইসকলে আপোনালোকে PYQৰ বাবে এই ইবুকখন যথেষ্ট আপোনালোকৰ উপযোগী হ'ব গতিকে আমি আলোচনা কৰোঁ আজিৰ আমাৰ প্ৰথমখন পেপাৰ গতিকে প্ৰথমখনৰ পেপাৰৰ প্ৰথমটো কুৱেশ্যন হৈছে যে ইয়াত চিননিম সুধিছে চিননিম মানে হৈছে চেম সমাৰ্থক শব্দ আৰু সমাৰ্থক শব্দ ইয়াৰ যোনটো ইলকুৱেণ্টৰ সমাৰ্থক শব্দ কি বুলি সুধিছে গতিকে ইলকুৱেণ্টৰ যদি সমাৰ্থক শব্দ বুলি ক'বলৈ যায় তেতিয়াহ'লে ইয়াৰ সমাৰ্থক শব্দ হ'ব আৰ্টিকুলেট গতিকে আৰ্টিকুলেট ইজ দ্য আনচাৰ গতিকে অপশ্যন নাম্বাৰ কি হ'ব অপশ্যন নাম্বাৰ হ'ব বি তাৰপিছত আমি নেক্সট যদি চাওঁ তেতিয়াহ'লে হৈছে ডিলিজেণ্টৰ চেম মিনিং সমাৰ্থক শব্দ হৈছে ইণ্ডাষ্ট্ৰিয়াছ তাৰপিছত ডিলাপিডেটৰ চেম মিনিং হৈছে ডিক্ৰিপিটেটেড অপশ্যন নম্বৰ বি ইজ কাৰেক্ট তাৰপিছত হৈছে কুৱেশ্যন নম্বৰ 4 ইভুলিয়েণ্টৰ যি সমাৰ্থক শব্দ এই সমাৰ্থক শব্দ হৈছে এক্সাইটেড কুৱেশ্যন নম্বৰ 5 অবিকুইটাছৰ যি সমাৰ্থক শব্দ সেয়া হৈছে কি অমনিপ্ৰেজেণ্ট গতিকে অপশ্যন নম্বৰ বি ইজ কাৰেক্ট তাৰপিছত এতিয়া আমি চাওঁ এণ্টনিমছ মানে হৈছে যি বিপৰীত শব্দৰ ভিতৰত প্ৰথমতে হৈছে আমি চাওঁ কুৱেশ্যন নম্বৰ 6 প্ৰডিগালৰ যি বিপৰীত শব্দ এণ্টনিম সেয়া হৈছে থ্ৰিফটি অপশ্যন নম্বৰ বি ইজ কাৰেক্ট তাৰপিছত হৈছে কুৱেশ্যন নম্বৰ 7 এবেটৰ যি বিপৰীত শব্দ এণ্টনিম সেয়া হৈছে অগমেণ্ট গতিকে অপশ্যন নম্বৰ ডি ইজ কাৰেক্ট তাৰপিছত হৈছে এফিমেৰালৰ যি বিপৰীত শব্দ সেয়া হৈছে ইটাৰনেল গতিকে অপশ্যন চি ইজ কাৰেক্ট তাৰপিছত হৈছে অবষ্টিনেটৰ বিপৰীত শব্দ হৈছে ফ্লেক্সিবল অপশ্যন নম্বৰ চি ইজ কাৰেক্ট তাৰপিছত হৈছে পাৰ্নিচিয়াছৰ যি বিপৰীত শব্দ সেয়া হৈছে কি সেয়া হৈছে বেনিফিচিয়েল অপশ্যন নম্বৰ বি ইজ কাৰেক্ট তাৰপিছত হৈ গ'ল আমি এতিয়া চাওঁ ইডিয়মছ এণ্ড দেয়াৰ মিনিংছ ইডিয়মছ আৰু তেখেতসকলৰ মিনিং কি ইডিয়মছবোৰৰ গতিকে কেংগাৰু কোৰ্ট বুলি ক'লে কি বুজা যায় কেংগাৰু কোৰ্ট মানে হৈছে এন ইলিগেল ট্ৰিবিউনেল মানে শেষ হ'ল য'ত মানে কোৰ্টৰ পৰ্যায়ৰ এটা য'ত মানে জাজমেণ্ট দিয়া হয় বিচাৰ কৰা হয় সেইটো হৈছে ট্ৰিবিউনেল আৰু এন ইলিগেল ট্ৰিবিউনেল হৈছে কেংগাৰু কোৰ্ট তাৰপিছত হৈছে ছেট ওৱান্স ফেচ এগেইনষ্ট বুলি যদি কয় তেতিয়াহ'লে ইয়াৰ মিনিংটো হৈছে টু বি অপ'জ টু ঠিক আছে তাৰপিছত আহি গ'ল কুৱেশ্যন নম্বৰ 13 আউট অফ গিয়েৰ ইয়াৰ মিনিংটো কি ইয়াৰ মিনিংটো হৈছে নট ৱৰ্কিং প্ৰপাৰলি অপশ্যন নম্বৰ বি ইজ কাৰেক্ট তাৰপিছত হৈছে জণ্ডিছ আইৰ মিনিংটো হৈছে কি প্ৰেজুডিছ কুৱেশ্যন নম্বৰ চি তাৰপিছত হৈছে হোপ এগেইনষ্ট হোপৰ মিনিংটো কি ইয়াৰ এগেইনষ্ট হোপৰ মিনিংটো হ'ব হোপ ইন দ্য স্পাইট অফ ডিসএপইণ্টমেণ্ট এতিয়া চাওঁ আমি কুৱেশ্যন নম্বৰ 16 তাত লিখা আছে চেণ্টেন্স কমপ্লিশ্যন এণ্ড ইউজেছ মানে চেণ্টেন্সটো কমপ্লিট কৰিব দিছে কমপ্লিট দ্য চেণ্টেন্স উইথ দ্য কাৰেক্ট ৱৰ্ড ফ্ৰেজ কৈছে ইউ ডোণ্ট হেভ টু কাম টু চি মাই মাদাৰ তাৰপিছত ডেছ ইউ ৱান্ট টু গতিকে ইয়াৰ জেগাত বহিব ডেছত কি বহিব ইয়াত বহিব ইফ you don't have to come to see my mother if you want to
তাৰপিছত কুৱেশ্যন নম্বৰ 17 কি কৈছে কমপ্লিট দ্য আৰ্টিকেল উইথ এপ্ৰপ্ৰিয়েট আৰ্টিকেল গতিকে এইটো হ'ব উই আৰ ড্ৰাইভিং থ্ৰু হেভি ৰেইন ৱেন ওৱান অফ ডেছ উইণ্ডস্ক্ৰীণ ৱাইপাৰ ষ্টপড ৱৰ্কিং গতিকে আমি এনেকুৱা বৰষুণত কি কৰি আছিলোঁ ড্ৰাইভিং কৰি আছিলোঁ য'ত মানে কি হৈছে এই উইণ্ডস্ক্ৰীণ মানে ৱাইপাৰটো বন্ধ হৈ গৈছে মানে কাম কৰা গতিকে এইটো হ'ব অপশ্যন নাম্বাৰ চি এ গতিকে উই ৱেৰ ড্ৰাইভিং থ্ৰু হেভি ৰেইন ৱেন ওৱান অফ এ উইণ্ডস্ক্ৰীণ ৱাইপাৰ ষ্টপ ৱৰ্কিং এটা মানে উইণ্ডস্ক্ৰীণ ৱাইপাৰ মানে বন্ধ হৈ গৈছে কাম কৰা তাৰপিছত কুৱেশ্যন নম্বৰ 18 ফাইণ্ড দ্য মষ্ট এপ্ৰপ্ৰিয়েট ৱৰ্ড হোৱাট ডেট কেন বি ছাবষ্টিটিউট দ্য ফলোয়িং ফ্ৰেজ তলত কোনটো এপ্ৰপ্ৰিয়েট ৱৰ্ড বহিব কৈছে এই তলত এই যোনটো লাইন দিয়া আছে দ্য ফেইলিং টু অবজাৰ্ভ দ্য লিমিট অফ হোৱাট ইজ পাৰ্মিটেড অৰ একচেপ্টেবল গতিকে এইটো যদি আমি চাবলৈ যাওঁ তেতিয়াহ'লে ইয়াৰ আনচাৰটো কি হ'ব ইয়াৰ আনচাৰটো হ'ব অপশ্যন নম্বৰ বি প্ৰিজাম্পটিয়াছ তাৰপিছত কুৱেশ্যন নম্বৰ 19 কমপ্লিট দ্য চেণ্টেন্স উইথ এপ্ৰপ্ৰিয়েট অপশ্যন গতিকে এপ্ৰপ্ৰিয়েট অপশ্যনটো কি হ'ব ৰতন মেনেজ টু ৱৰ্ক ডেছপাইট তাৰপিছত ডেছ দ্য ডেছপাইট তাৰপিছত দা এইটো ইয়াত নহ'ব আচলতে দাৰ পিছত ডেছটো থাকিব ৰতন মেনেজ টু ৱৰ্ক ডেছপাইট দ্য ডেছ অফ হিজ কম্পিউটাৰ গতিকে এইটো কি হ'ব এইটো যদি হয় চাবলৈ হয় তেতিয়াহ'লে হ'ব আনৰিয়েলিবিলিটি ঠিক আছে অপশ্যন নাম্বাৰ ডি ইজ কাৰেক্ট গতিকে যোনটো কমপ্লিট যোনটো চেণ্টেন্স সেইটো কি বনিব সেইটো হ'ব ৰতন মেনেজ টু ৱৰ্ক ডেছপাইট দ্য আনৰিলাইবিলিটি অফ হিজ কম্পিউটাৰ গতিকে আনৰিলাইবিলিটি অফ হিজ কম্পিউটাৰ এইটো বহিব ইয়াত ঠিক আছে ডেছটো এইটো জেগাত বহিব ডেছটো ইয়াত ভুল হৈছে তাৰপিছত হৈছে ছেলেক্ট দ্য ৱৰ্ড উইথ ৰং স্পেলিং গতিকে ৰং স্পেলিং বাচিব কৈছে ইয়াত সকলোকেইটা স্পেলিঙে ৰাইট আছে কোনো ধৰণৰ স্পেলিং ৰং নাই তাৰপিছত হৈ গ'ল ইন দ্য ফলোয়িং কুৱেশ্যন দ্য গিভেন চেণ্টেন্স হেজ বিন ডিভাইডেড ইনটু 3 পাৰ্টছ ছেলেক্ট দ্য পাৰ্ট ডেট হেজ এন ইৰ'ৰ গতিকে ইয়াত কি কৈছে এই চেণ্টেন্স এটা দিছে ঠিক আছে যোনটো এটা কুৱেশ্যন আছে সেই কুৱেশ্যনত ইৰ'ৰ কিবা আছে নেকি সুধিছে গতিকে ইয়াত কৈছে যে ডিড ইউ শ্ব' দ্য হকী মেটচ লাষ্ট নাইট ডিড ইউ শ্ব' দ্য হকী মেটচ লাষ্ট নাইট ত ডিড ইউ শ্ব' হ'ব নেকি ডিড ইউ শ্ব' নহ'ব গতিকে কি হ'ব কোনটো ভুল আছে ডিড ইউ শ্ব' আৰু ডিড ইউ শ্ব' জেগাত কি হ'ব ডিড ইউ শ্ব' জেগাত কি হ'ব সেইটো হ'ব ডিড ইউ চি গতিকে এইটো অপশ্যন নাম্বাৰ ডি ইজ কাৰেক্ট কাৰণ এই পাৰ্টডোখৰ ভুল হৈ আছে ডিড ইউ ইয়াত কি হ'ব শ্ব' জেগাত চি হ'ব তাৰপিছত হৈছে কমপ্লিট দ্য চেণ্টেন্স উইথ কাৰেক্ট ৱৰ্ড এণ্ড ফ্ৰেজ ডেছপাইট দ্য গুড এডভাইচ দেয়াৰ পেৰেণ্টছ গেভ দেম দ্য টু ব্ৰাদাৰ্ছ ডেছ কলেজ তো কি হ'ব এইটো ইয়াৰ যোনটো ইয়াৰ আনচাৰটো কি হ'ব কুইট হ'ব কুইট মানে এৰি দিয়া গতিকে হৈছে ডেছপাইট দ্য গুড এডভাইচ অফ দেয়াৰ পেৰেণ্টছ গেভ দেম দ্য টু ব্ৰাদাৰ্ছ কুইট কলেজ মানে পেৰেণ্টছে গুড এডভাইচ দিয়াৰ পিছত তেওঁলোকে এৰি দিলে কলেজখন তো সেইটো তো কুৱেশ্যন নম্বৰ 23 দ্য কুৱেশ্যনাৰ ডেছ বাই most of the participants before the workshop began এইটো কি হ'ব দ্য কুৱেশ্যনাৰ had been completed ঠিক আছে অপশ্যন নাম্বাৰ বি দ্য questionnaire had been completed by the most of the participants before the workshop began question number 24 in the following question the given sentence has been divided into 3 parts select the part that has an error if there is no error select the option no error গতিকে এইটো দিছে ইয়াত আৰু ইয়াত মানে সুধিছে কোনটো পাৰ্টত ভুল আছে এই সেন্টেন্সটো তিনটা পাৰ্টত ভাগ হৈ আছে the select the part that has been error গতিকে কোনটো পাৰ্টত ভুল আছে সুধিছে গতিকে ইয়াত যদি আমি চাব যাওঁ ইয়াৰ আনচাৰটো কি হ'ব ইয়াৰ আনচাৰটো হৈ যাব নো ইয়ৰ মানে একো ভুল নাই মানে যদি সেন্টেন্সটো আমি পঢ়োঁ কি হৈছে all fears were forgotten when the children saw the toys in a corner of the clinic যেতিয়া মানে চিলড্ৰেন মানে সৰু ল'ৰা ছোৱালীকেইটাই এই ক্লিনিকটোৰ চুকত মানে ল'ৰা মানে সৰু কি কয় খেলনাবোৰ দেখিলে খেলা সামগ্ৰীবোৰ দেখিলে তো তেতিয়া মানে ভয়টো আঁতৰি গ'ল
চব ভয় পাহৰি গ'ল মানে সেই কথাটো কোৱা হৈছে গতিকে কোনো ধৰণৰ ইয়াত ইৰৰ নাই মানে চেণ্টেন্সটো কাৰেক্টলি মানে বিল্ড আপ হৈছে ঠিক আছে তাৰপিছত আহিলে কুৱেশ্যন নম্বৰ 25 select an option that can be used as a one word substitute of the for the given groups of words তো কি কৈছে one word substitution সুধিছে মানে এই চেণ্টেন্সটো one word কি আহিব এইটো সুধিছে plants of the particular region তো plants of the particular region ইয়াৰ হৈছে মানে এটা এৰিয়াৰ যোনখিনি প্লান্ট সেইখিনি কি কোৱা হয় সেইখিনি কোৱা হয় ফ্লোৰা ঠিক আছে আৰু এনিমেলখিনি হ'লে হ'ব ফৌনা গতিকে যেটা প্লান্টছৰ কথা কোৱা হৈছে তেতিয়াহ'লে হ'ব এইটো ফ্লোৰা এটা সুধিছে যে এন্টি ষ্টাইল ৰিলেশ্যনশ্বিপ এনালজি ষ্টাইল ৰিলেশ্যনশ্বিপ তো ইয়াত কি হ'ব কুৱেশ্যন নম্বৰ 6 শু যদি লেডাৰ হয় তেতিয়াহ'লে কি হ'ব যদি মিলি থকা হয়তো হৈছে হাইৱে এছফাল্ট ঠিক আছে তো গতিকে এ শু ইজ এ মেড অফ লেডাৰ এণ্ড highway is made of asphalt তাৰপিছত কুৱেশ্যন নম্বৰ 27 স্পাইডাৰ ৱেব স্পাইডাৰ মানে কি স্পাইডাৰ প্ৰডিউচেছ ৱেব তেনেকৈ কি হ'ব এ পেন প্ৰডিউচেছ কি তো পেন প্ৰডিউচেছ ইংক তাৰপিছত হৈছে হাইম প্ৰেইজ তো ইয়াত যদি আমি চাওঁ তেতিয়াহ'লে কি হ'ব ইয়াত হৈছে এ হাইম ইজ এ ছং অফ প্ৰেইজ ঠিক আছে তো ইয়াত যদি আমি চাব যাওঁ তেতিয়াহ'লে হ'ব কুৱেশ্যন নম্বৰ অপশ্যন নম্বৰ এ দীৰ্ঘে ইজ এ ছং অফ গ্ৰীফ ঠিক আছে তো ইয়াত হৈছে বাকেট আৰু ফ্লাৱাৰ তো বাকেট ফ্লাৱাৰটো কেনেকৈ মিলি আছে যদি আমি চাব যাওঁ তেতিয়া হৈছে এ বাকেট is made of flowers আৰু a chain of তাৰপিছত হ'ব a chain কি হ'ব বনায় সেইটো হৈছে লিংক হ'ব বনায় গতিকে যোনটো আমি ক'ব গ'লে বুকে বুলি কয় এইটো বকেট ঠিক আছে ৰিয়েল ৱৰ্ডটো হৈছে বকেট তো আমি যোনটো বুকে বুলি কওঁ যে সেইটো হৈছে বুকেটো হৈ গৈছে ফ্লাৱাৰ আৰু গতিকে চেইনটো কিয় পৰা বনায় চেইনটো হ'ব লিংকৰ পৰা বনায় তেনেকৈ কুৱেশ্যন নম্বৰ 30 কুৱেশ্যন নম্বৰ 30 হৈছে দ্য চাৰ্কল ডায়মিটাৰটো কেনেকৈ মিলি আছে তো হৈছে দ্য ৰিলেশ্যনশ্বিপ ইজ প্ৰপৰ্চনেল ঠিক আছে এই চাৰ্কুলাৰ ডায়মিটাৰৰ তেনেকৈ চাৰ্কুলাৰ ডায়মিটাৰ যেনেকৈ মিলি আছে তেনেকৈ কি মিলিব তেতিয়াহ'লে তেনেকৈ মিলিব ডায়মিটাৰ আৰু ৰেডিয়াছ গতিকে অপশ্যন নম্বৰ বি ইজ কাৰেক্ট ঠিক আছে গতিকে আমি আজি ফাৰ্ষ্ট পেপাৰখন আলোচনা কৰিছিলোঁ ইয়াত আপোনালোকে তলত আনচাৰবোৰ তেনেদৰে পাই যাব ই বুকখনত ইয়াত দিয়া আছে আনচাৰ আৰু লগতে কিয় হৈছে কেলৈ নাই হোৱা এই সকলোখিনি এক্সপ্লেনেশ্যনো দিয়া হৈছে আপোনালোকে পঢ়ি চাব আৰু ই বুকখন পাৰচেছ কৰিবলৈ আপোনালোকে দেখিবই তলত আমাৰ যি এই তলত ডেছক্ৰিপশ্যনত আমাৰ লিংক আছে এই তলত ডেছক্ৰিপশ্যনত লিংকত গৈ আপোনালোকে ধুনীয়াকৈ সুন্দৰকৈ ই বুকখন পাৰচেছ কৰিব পাৰিব দাম মাত্ৰ কিমান 149 ৰুপিজ ঠিক আছে আৰু ইয়াত ডিছকাউণ্টৰ সৈতে দিয়া হৈছে আৰু যিসকলে এই ই বুকখন পাৰচেছ কৰে তেওঁলোকৰ বাবে এটা অফাৰ আছে এটা ধুনীয়া সুযোগ আছে তেওঁলোকে কি কৰিব পাৰিব তেওঁলোকে 3জন এছপাইৰেণ্টক কি দিয়া হ'ব লাকি 3জন এছপাইৰেণ্টক যিসকলে ই বুকখিনি পাৰচেছ কৰে তেওঁলোকক এটাকৈ আইপেড আৰু চেমচাং গেলেক্সি টেব দিয়া হ'ব তেওঁলোকক পঢ়িবৰ সুবিধাৰ বাবে তো গতিকে এটা সুন্দৰ পদক্ষেপ লোৱা হৈছে লগতে আপোনালোকে ই বুকখন অতি কম দামতে পাইছে গতিকে এতিয়াই গৈ ই বুকখন পাৰচেছ কৰক আৰু যিসকলে এই ই বুকখন পাৰচেছ কৰে তেওঁলোকৰ পৰাই বাছি তেওঁলোকক 3জনক আইপেড আৰু চেমচাং গেলেক্সি পেড দিয়া হ'ব তেওঁলোকৰ পঢ়িবৰ সুবিধাৰ বাবে তেওঁলোকে ভালদৰে প্ৰিপেৰেশ্যন কৰিবৰ বাবে গতিকে আজিলৈ ইমানে আছিল ধন্যবাদ গতিকে এতিয়া গৈ ই বুকখন পাৰচেছ কৰক আজিলৈ ইমানে ধন্যবাদ